সদায় ৰমক-জমক হৈ থকা চিটিখন এতিয়া একেবাৰে খালী খালী দেখিছেনে? আৰু ৰাস্তাত গাড়ী-মটৰ একেবাৰে কম আৰু ল'ৰা-ছোৱালী যিহেতু ঘৰৰ পৰা স্কুল কৰিছে, সেইকাৰণে ৰাস্তাত ট্ৰাফিক একেবাৰেই নাই। আৰু এতিয়া মই দুপৰীয়া বনাবলৈ আহিলোঁ এখন মিক্স তৰকাৰী। এই তৰকাৰীখন আপোনালোকে ৰুটিৰ লগত খাব পাৰে আৰু দাইল ভাতৰ লগতো এই তৰকাৰীখন খুবেই ভাল লাগে। আৰু মছলা একেবাৰেই মিনিমাম মই মছলা ব্যৱহাৰ কৰোঁ। আৰু মই ইয়াত সকলো ঘৰত যিমান পাচলি আছিলে সকলো দি দিছোঁ। জিকা, আলু, পকা অমিতা, মূলা সকলোবোৰ দি পেলাই মই এনেদৰে বনাইছিলোঁ। আৰু বহুতে মোক সুধিছিলে মই যে বিটৰুটৰ ৰুটি বনাওঁ, তাত মই বিটৰুটটো সিজাই পেলাই দিওঁ নে নিসিজোৱাকৈ মই পেষ্ট বনাই দিওঁ। আৰু মই আগতে সিজাই পেলাই দিছিলোঁ যেতিয়া মোৰ ছোৱালীজনী সৰু আছিলে। এতিয়া মই নিসিজোৱাকৈ এনেদৰে পেষ্ট বনাই লওঁ আৰু তাৰে মই আটা মাৰি লওঁ। আৰু তাৰ পাছত মই নিজৰ কাৰণে এনেদৰে বনাই ল'লোঁ হাই প্ৰ'টিন কাটলেট বুলি ক'ব পাৰে। এইটো গ্ৰীণ মগুটোৰ কাটলেট মই বনাই লৈছোঁ। আৰু এনেদৰে যদি কাটলেট বনাই লয় আৰু তাত সকলো ধৰণৰ পাচলি দি পেলাই এনেকুৱা এটা নিউট্ৰিচিয়াছ কাটলেট আপোনালোকে বনাই লয়, বহুত সময়লৈকে আপোনালোকৰ ভোক নালাগে আৰু পেটটোও ফুল হৈ থাকিব।